হেল্ল' এভৰিৱান, আজি ব্ৰিজৰ ওপৰত আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু আপোনালোকে যদি ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব, লগতে এটা শ্বেয়াৰ কৰি দিব। চ' আহক কি কুৱেশ্যন আছে আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন আছে, কলীয়া ভোমোৰা দলং ক'ত আছে? কলীয়া ভোমোৰা দলং ক'ত আছে? মনত ৰাখিব, উত্তৰ তেজপুৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ পূবে অৱস্থিত কলীয়া ভোমোৰা দলংখন। মনত ৰাখিব, তেজপুৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ পূবে অৱস্থিত। নেক্সট কুৱেশ্যন আছে, কলীয়া ভোমোৰা দলংখন কেতিয়া মুকলি কৰা হয়? কলীয়া ভোমোৰা দলংখন কেতিয়া মুকলি কৰা হয়? উত্তৰ 1987 চনৰ 14 এপ্ৰিলত দলংখন মুকলি কৰা হয়। মনত ৰাখিব, 1987 চনৰ 14 এপ্ৰিলত। নেক্সট কুৱেশ্যন আছে, কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাই সংযোগ কৰিছে? কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাই সংযোগ কৰিছে? আহে বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। উত্তৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে কলীয়া ভোমোৰা দলংখনে। মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, কলীয়া ভোমোৰা দলংখন কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, কেতিয়াবা সুধিব পাৰে পৰীক্ষাত, চ' মনত ৰাখিব। কলীয়া ভোমোৰা দলংখন বৰফুকনৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। বৰফুকনৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, কলীয়া ভোমোৰা দলংখনৰ দৈৰ্ঘ্য কিমান? কলীয়া ভোমোৰা দলংখনৰ দৈৰ্ঘ্য কিমান? উত্তৰ দৈৰ্ঘ্য 3.05 কিলোমিটাৰ। মনত ৰাখিব, 3.05 কিলোমিটাৰ। নেক্সট কুৱেশ্যন আছে, কলীয়া ভোমোৰা দলংখন কাৰ উদ্যোগত নিৰ্মিত? আহিব পাৰে, মনত ৰাখিব। কলীয়া ভোমোৰা দলংখন কাৰ উদ্যোগত নিৰ্মিত? উত্তৰ ভাৰতীয় ৰেল বিভাগৰ উদ্যোগত নিৰ্মিত কলীয়া ভোমোৰা দলংখন। এটা শ্বেয়াৰ কৰি দিব আপোনালোকে, এটাই অনুৰোধ, এটাকৈ শ্বেয়াৰ কৰি যাব ভিডিঅ'টো। নেক্সট কুৱেশ্যন আছে, কলীয়া ভোমোৰা দলংখন নিৰ্মাণৰ ব্যয় কিমান আছিল? কলীয়া ভোমোৰা দলংখনৰ নিৰ্মাণৰ ব্যয় কিমান? উত্তৰ প্ৰায় 89 কোটি টকা। প্ৰায় 89 কোটি টকা, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলঙৰ নাম কি? ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলঙৰ নাম কি? উত্তৰ নৰনাৰায়ণ সেতু হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন সেতু। আপোনালোকে দ্বিতীয়খনৰ নাম কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন আছে, নৰনাৰায়ণ সেতু কোন দুখন ঠাইক সংযোগ কৰিছে? নৰনাৰায়ণ সেতু কোন দুখন ঠাইক সংযোগ কৰিছে? উত্তৰ নৰনাৰায়ণ সেতুৱে উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। আহিব পাৰে, কেতিয়াবা সুধিব পাৰে, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, নৰনাৰায়ণ সেতুখনৰ দৈৰ্ঘ্য কিমান? নৰনাৰায়ণ সেতুখনৰ দৈৰ্ঘ্য কিমান? উত্তৰ 2.3 কিলোমিটাৰ হ'ল নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য। মনত ৰাখিব, 2.3 কিলোমিটাৰ। নেক্সট কুৱেশ্যন আছে, নৰনাৰায়ণ সেতু আনুষ্ঠানিকভাৱে কেতিয়া মুকলি কৰা হয়? নৰনাৰায়ণ সেতু আনুষ্ঠানিকভাৱে কেতিয়া মুকলি কৰা হয়? উত্তৰ 1998 চনৰ 15 এপ্ৰিলত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় নৰনাৰায়ণ সেতু। মনত ৰাখিব, 1998 চনৰ 15 এপ্ৰিলত। নৰনাৰায়ণ সেতু আনুষ্ঠানিকভাৱে কোনে মুকলি কৰে? নৰনাৰায়ণ সেতু আনুষ্ঠানিকভাৱে কোনে মুকলি কৰে? উত্তৰ অটল বিহাৰী বাজপেয়ীয়ে নৰনাৰায়ণ সেতু আনুষ্ঠানিকভাৱে মুকলি কৰে। মনত ৰাখিব। নেক্সট আছে, নৰনাৰায়ণ দলঙেদি একেলগে ৰেল আৰু মটৰ গাড়ী যাব পাৰে। মনত ৰাখিব, ৰেল আৰু মটৰ গাড়ী একেলগে যাব পৰা সেতু হ'ল নৰনাৰায়ণ সেতু। নেক্সট কুৱেশ্যন আছে, নৰনাৰায়ণ সেতুৰ নিৰ্মাণ ব্যয় কিমান? নৰনাৰায়ণ সেতুৰ নিৰ্মাণ ব্যয় কিমান? আহিব পাৰে, চ' মনত ৰাখিব। উত্তৰ প্ৰায় 301 কোটি টকা। 301 কোটি টকা ব্যয়েৰে নৰনাৰায়ণ সেতু নিৰ্মাণ কৰা